নমস্কাৰ। আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ দামী হোটেলখন মাটিৰ ওপৰত নহয়, পানীত আছে? क्या बात कर रहे हैं? হয়, এই হোটেলখন আছে চেণ্ট লুচিয়াৰ কেৰিবিয়ান সাগৰৰ ওপৰত, আৰু এই হোটেলখনৰ নাম হৈছে লাভাৰ্ছ দ্বীপ লাক্সাৰী ছাবমেৰিন হোটেল। এই হোটেলখন এখন কমপ্লিট ছাবমেৰিন হয়, য'ত আপুনি পাব এজন প্ৰাইভেট কেপ্টেইন যোনে আপোনাৰ ইনষ্ট্ৰাকশ্যনৰ মতে ছাবমেৰিনখন চলাব, এজন পাব প্ৰাইভেট চেফ যোনে আপোনাৰ ভাল লগা খাদ্যবস্তু বনাব, এজন পাব প্ৰাইভেট বাটলাৰ হৈছে এক প্ৰকাৰৰ ছাৰ্ভেণ্ট হয়, আপুনি স্ক্ৰীণত তাৰ মিনিংটো চাব পাৰে, আৰু পাব আপুনি স্পীড বোট ফেচিলিটি। আৰু লগতে আপুনি এই হোটেলখনত আপুনি যেতিয়া খাই থাকিব, শুই থাকিব, তেতিয়াও আপুনি সাগৰীয় বস্তুৰ আপুনি ভিউবিলাক আপুনি দেখা পাব। এই হোটেলখনৰ এক ৰাতি খৰচ হৈছে $1.5 লাখ পৰা আপোনাৰ $2,92,000, অৰ্থাৎ আপুনি ইণ্ডিয়ান কাৰেঞ্চিত ই হৈ পৰিব প্ৰায় 2 কোটি টকাৰো ওপৰত। এই হোটেলখন মেইনলি কাপলছবোৰৰ কাৰণে বনোৱা হৈছে, যাৰ কাৰণে ইয়াৰ নাম দিয়া হৈছে লাভাৰ্ছ দ্বীপ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে, আৰু এনেধৰণৰ ভিডিঅ' আৰু পাবৰ কাৰণে ভিডিঅ'টো লাইক কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।